অঙ্গনবাদী কর্মী সহায়িকা সকলে সচলত 21 দিন দিনে নিশাই ধর্মঘট কৰিলে। নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে জ্ঞাত যে কেইটামান সংগঠন আছে একেবাৰে দীৰ্ঘদিনৰ পৰাই কিন্তু প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে নিজৰ প্ৰাপ্যৰ বাবে। চৰকাৰৰ ওচৰত আক্ষেপ বিক্ষোভ প্ৰতিবাদ ধৰ্মঘট অনশন কিমান যে কি কাৰ্যসূচী ৰূপায়ণ কৰিলে। ভেঞ্চাৰ শিক্ষকসকলে অনশন কৰিলে 19 দিন, তাৰপিছত আকৌ ধৰ্মঘট মাজে সময়ে আৰু দিছপুৰ চলৰ নিচিনা কাৰ্যসূচীও কৰা হ'ল এই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ দ্বাৰা। অঙ্গনবাদী কৰ্মী সহায়িকা সকলে সচলত 21 দিন দিনে নিশাই ধৰ্মঘট কৰিলে। অসহযোগ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী চলাই থাকিলে, এতিয়াও অসহযোগ কৰিয়ে আছে। তাৰ পিছতে NPS কৰ্মচাৰীসকলে কিন্তু তেওঁলোকেও কিন্তু দীৰ্ঘদিনৰ পৰা OPS প্ৰৱৰ্তনৰ কাৰণে চৰকাৰক হেঁচা দি আহিছে, প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে। ঠিকা ভিত্তিক যিসকল টেট শিক্ষক আছে তেওঁলোকেও কিন্তু দীৰ্ঘদিনীয়া দাবী লৈ প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে। টিউটৰসকল তেখেতসকলেও প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে। এনেদৰে আশা কৰ্মী, ৰন্ধন কৰ্মী বহুত কেইটা সংগঠনে কিন্তু দীৰ্ঘদিনীয়া প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে তেওঁলোকৰ একমাত্ৰ ন্যায্য প্ৰাপ্তিৰ বাবে। কিন্তু কোনো এটা সংগঠনে নে পালেনে? পোৱা নাই। ইয়াৰ কাৰণ মই বিশ্লেষণ কৰিব বিচাৰিছো আৰু মই এটি ভিডিঅ' আপোনালোকক দেখুৱাম, সেইটো নিশ্চয় চাব, শেষলৈকে ভিডিঅ'টো চাব, অনুমান কৰিব পাৰিব কথাবিলাক সঠিক হয় নে নহয়। মই আগৰ কেইটামান ভিডিঅ'টো অকণমান ইংগিত দিছিলো যে এই চৰকাৰখনৰ একো নাই মানে আৰ্থিকভাৱে দুৰ্বল, একোৱে নাই, ৰাজকোষ উদং হৈছে। আজি 1,60,000 কোটি টকা ঋণ হৈ গৈছে, এইখিনিও পাৰ হৈ গৈছে। কিন্তু এই ঋণ লৈ কি কৈ আছে, চৰকাৰী কৰ্মচাৰীসকলক দৰমহা দি আছে আৰু সোপা দিব লগা হৈছে এই হিতাধিকাৰীসকলক, অৰুণোদয় ইত্যাদি ইত্যাদি। জানে আপোনালোকে এই সোপা দিওঁতে কিন্তু ৰাজকোষ উদং হৈ গৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা তেখেতৰ যিসকল মন্ত্ৰী আছে, বিধায়ক আছে, যদিও দপ কৰে কিন্তু দম্ভালি মাৰে, কিন্তু আচলতে সেই দম্ভালি মুখতহে, অৰিজিনেলি একোৱে নাই। নহলেনো এই সংগঠনবোৰ এখেতসকলে ইমান ভাবুকি দি আছে, হুংকাৰ দি আছে, ভোট বৰ্জন কৰাৰ দৰে সিদ্ধান্ত লৈছে, তথাপিও এইসকলৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাই। এটাই কাৰণ, নুশুনে, শুনাৰ ভাও ধৰি আছে। এই কাৰণে শুনিলেতো লেঠা লাগিব, কিবা এটা দিব লাগিব, তলি উদং, ৰাজকোষত একোৱে নাই। এওঁলোকে কেৱল শ্লোগান দি আছে উন্নয়নৰ, ফ্লাইঅভাৰ ব্ৰিজ কেইটা বনালে উন্নয়ন নহয়, আজি সেইটো প্ৰমাণিত হৈছে। এই ভিডিঅ'ত আপোনালোকে চাব, মই অলপ পিছত লগাই দি আছো। এইটো চালে অনুমান কৰিব পাৰিব হয় কথাটো। এওঁলোক কেৱল ফটা ঢোল বজাই আছে উন্নয়নৰ। কিমান শতাংশ উন্নয়ন হৈছে সেইটো সকলোৱে গম পাইছে, গ্ৰাম অঞ্চলৰ কি উন্নয়ন হৈছে। আজি ৰেচনৰ কথা কৈ থাকে দম্ভালি মাৰি, ৰেচন আজি 4জন পৰিয়াল যদি আছে তাৰে ৰেচন 1জন বা 2জনৰ কটা গৈ আছে। সেইখিনি সংশোধন 2 বছৰৰ পৰা কাগজ পাতি দি আছে, এইসকলে কিন্তু সংশোধন নহয়। সেই 2জন কটা গৈছে, কটা গৈয়ে আছে। প্ৰায় 2জনে 10 কিলো চাউল মাহত, এজন মানুহে 5 কিলো চাউলেৰে মাহটো চলিব পাৰে জানো? কেৱল ৰেচন কাৰ্ড কৈ থাকে, কিন্তু পায় কিমান দিছে? এইখিনি দিয়াতকৈ কৰ্মসংস্থান দিলে উন্নয়ন কেতিয়া হ'ব? উন্নয়ন হোৱা ৰাজ্যৰ নমুনা কি? যেতিয়া নাগৰিকসকল নিজে উপাৰ্জন কৰি খাব পাৰিব, সোপা দিব নালাগিব বা চৰকাৰে পুহিব নালাগিব, তেতিয়াহে সেই ৰাজ্যখনৰ উন্নয়ন হোৱা বুলি আমি ক'ব পাৰিম। অৰুণোদয় দিলে উন্নয়ন নহয়, ৰেচনৰ চাউল দিলে উন্নয়ন নহয়, এইটো প্ৰমাণিত হৈছে। আৰু ব্ৰিজ বনালে উন্নতি নহয়। ভিডিঅ'টো মই অলপ পিছত লগাই দি আছো। আজি ধৰ্মৰ নামত ভাগ কৰাৰ চেষ্টাটো তেওঁলোকৰ এই চৰকাৰ পক্ষৰ কিন্তু আছে, অৰ্থাৎ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বেছি, বিজেপি চৰকাৰখনে খালি কেৱল বিভাজনৰ নীতি গ্ৰহণ কৰি আহিছে। দৰমহা দিওঁতেও কিন্তু ইয়াতো মেৰুকৰণ, হিন্দুত্ববাদ ফুটাব খোজে কিন্তু কুলাব নোৱাৰে। বৃহস্পতিবাৰ লক্ষ্মীবাৰ, এই লক্ষ্মীবাৰ থিৰাং কৰি লৈছিল দৰমহা দিব কৰ্মচাৰীসকলক। 4 তাৰিখ আজি এটা প্ৰতিবেদন, ডিক্ৰছ কাৰেণ্টৰ প্ৰতিবেদন, সেইটো আপোনালোকে চালে গম পাব কি হৈছে এই চৰকাৰখনৰ আছে কি।
তলি উদং একো নাই সেইকাৰণে সেলুটেপ মাৰিছে যেতিয়া এই সংগঠনবিলাকে দাবী জনায় সেলুটেপ আঁচনি দিয়াৰ নামত আজি লাখপতি বাইদেউ দিব বুলি ইমান যে চিঞৰি আছে লাখপতি বাইদেউ লাখপতি কোনোবা লাখপতি হৈছে নে তেওঁলোকক আজি সেপ্টেম্বৰ মাহৰ পৰা বৃক্ষৰোপণৰ পৰা কলহ যাত্ৰাৰ পৰা আজিলৈকে ঘূৰাই আছে আৰু ইলেকশ্যন কেম্পেইনত ইহঁতক লৈ যোৱা হৈ আছে কিন্তু এতিয়ালৈকে তো লাখপতি নহলেই 10,000 কোটি টকা দিয়া নহলে আৰু ঘোষণা কৰিছে 25,000 কোটি দিব কিন্তু কেতিয়া দিব ইলেকশ্যন পাৰ হলে দিব জানো মিছা কথা তো এয়া হৈছে আবুৱা ভৰা কিছুমান কথা কৈ মানুহক এই মহিলাখিনিক চলাহি কথাৰে ঘূৰাই আছে কেৱল ভোটৰ স্বাৰ্থত কিন্তু আজি দৰমহা দিব পৰা নাই কৰ্মচাৰীক ঋণ লৈ লৈ দৰমহা দি আছে গতিকে এই সংগঠনবোৰে যে দাবী জনাই আছে OPS প্ৰৱৰ্তন কৰক অংগনবাদী কৰ্মী সহায়িকাসকলে যে মাননি বৃদ্ধিৰ কথা কৈ আছে ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ কথা কৈ আছে শিক্ষকসকলে এইবিলাক কলে তেওঁলোকৰ কাণত থোপা দিয়ে মুখত মানে সেলোটেপ লগায় এটাই কাৰণ তেওঁলোকৰ সাধ্য নাই আটাইতকৈ আজি ঋণী ৰাজ্য যদি হৈছে অসম দৰিদ্ৰ কেনেকৈ কি কৰিব কেৱল মুখত দমফালি এতিয়া চাও আহক বেছি দীঘলীয়া নকৰো প্ৰতিবেদনটো চাই লওক নমস্কাৰ মই মনিষা আপোনালোকে চাই আছে দ্য ক্ৰছ কাৰেণ্ট আজি মাহৰ প্ৰথমটো বৃহস্পতিবাৰ আৰু এই প্ৰথমটো বৃহস্পতিবাৰে ৰাজ্যবাসীয়ে দৰমহা পোৱাৰ কথা আছিল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পোৱাৰ কথা আছিল আজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল মাহৰ প্ৰথমটো বৃহস্পতিবাৰ অৰ্থাৎ লক্ষ্মীবাৰত দৰমহা পাব অসমৰ চৰকাৰী কৰ্মচাৰীসকলে কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল যে মাহৰ প্ৰথমটো লক্ষ্মীবাৰতহে দৰমহা দিয়া হ'ব লক্ষ্মীবাৰ অৰ্থাৎ বৃহস্পতিবাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰা অনুসৰি বৃহস্পতিবাৰটোক লক্ষ্মীবাৰ বুলি মানি আহিছে বা এই দিনটোতেই লক্ষ্মী দেৱী নিজ ঘৰলৈ আহে বুলি বা ভঁৰাললৈ আহে বুলি পৰম্পৰাগতভাৱে মানি অহা হৈছে আৰু তেনে এক পৰম্পৰাৰ কথা কৈ বা তেনে এক ধৰ্মীয় কথা কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ যোগেৰে সিদ্ধান্ত লৈছিল আৰু তাৰ পাছত সেই সিদ্ধান্ত সদম্ভে ঘোষণা কৰি কৈছিল মাহৰ প্ৰথমটো লক্ষ্মীবাৰেহে অসমৰ চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পাব আজি মাহৰ প্ৰথমটো বৃহস্পতিবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে প্ৰথমটো লক্ষ্মীবাৰ সন্মুখত নিৰ্বাচন সন্মুখত বহাগৰ বিহুটো কিন্তু এতিয়ালৈকে চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পাবনে নাই তাৰ কোনো নিশ্চয়তা নাই আমাৰ হাতত আহি পৰা এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি 8 এপ্ৰিলৰ পৰাহে দৰমহা দিয়াৰ কাৰ্যসূচী আৰম্ভ হ'ব অসম চৰকাৰৰ অধীনত অৰ্থাৎ 8 এপ্ৰিলৰ পৰাহে দৰমহা লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰীয়ে কেবিনেট বৈঠকত সিদ্ধান্ত লৈ সদম্ভে ঘোষণা কৰি ধৰ্মীয় পৰম্পৰাক টানি আনি যেতিয়া দৰমহাৰ কথা কোৱা হল সেই দৰমহাৰ কথাতেই কিন্তু আকৌ এবাৰ মুখ থেকেচা খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে কিয়নো চৰকাৰৰ ৰাজকোষত ধন নাই চৰকাৰী কৰ্মচাৰীক দিবলৈ টকা নাই আৰু সেই টকা নথকাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে আকৌ এবাৰ ধাৰ ল'ব আকৌ এবাৰ লোন ল'ব ঋণ লৈ চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যেহেতু আজি বৃহস্পতিবাৰ অৰ্থাৎ 4 এপ্ৰিল আজিৰ পূৰ্বে যেহেতু তেওঁলোকে সেই লোন নাপালে 8 এপ্ৰিলতহে পাব গতিকে 8 এপ্ৰিলত ঋণ লৈহে তেওঁলোকে দৰমহা আদায় দিব চৰকাৰী কৰ্মচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ যিমানেই ফটাঢুল নুকুবাও কিয় যিমানেই জয়গান নাগাও কিয় অসমৰ যে বৰ্তমান ৰাজকোষ শূন্য হৈ পৰিছে অসমৰ অৰ্থনীতিৰ কঁকালত যে এটা প্ৰচণ্ড কোব পৰিছে সেই কথা সত্য হৈ পৰিছে কিয়নো প্ৰতি মাহত এটা মাহতেই দুবাৰ তিনিবাৰকৈ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে এইখন চৰকাৰে ইতিমধ্যে অসম চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় 1,60,000 কোটি টকা অতিক্ৰম কৰিছে গতিকে মন কৰিব তেওঁলোকে কেবিনেট বৈঠক পাতি মানুহক ধৰ্মীয় মেৰুকৰণেৰে সাম্প্ৰদায়িক বিভাজনেৰে বিভাজিত কৰি লক্ষ্মীবাৰৰ দোহাই দি মাহৰ প্ৰথম বৃহস্পতিবাৰতে দৰমহা দিম বুলি কৰা সদম্ভ ঘোষণা যে প্ৰকৃততে মানুহক ধৰ্মীয় মেৰুকৰণেৰে বিভাজিত কৰিবলৈ বিচৰাটোহে আছিল সেই কথা উদ্দেশ্য প্ৰণোদিত বুলি স্পষ্ট হৈ পৰিছে কিয়নো যেতিয়া এগৰাকী মুখ্যমন্ত্ৰীয়ে ক'লে যে মাহৰ প্ৰথমটো বৃহস্পতিবাৰে আমি দৰমহা দিম কিয়নো হিন্দু ধৰ্মাৱলম্বীসকলৰ জনবিশ্বাস বা পৰম্পৰা মতে বৃহস্পতিবাৰ মানে হৈছে লক্ষ্মীবাৰ অৰ্থাৎ মাহৰ প্ৰথমটো লক্ষ্মীবাৰতহে আমি চৰকাৰী কৰ্মচাৰীৰ হাতত লক্ষ্মী তুলি দিম
এতিয়া মন কৰিব অসমত যিসকল অনা হিন্দু লোক বাস কৰি আছে সেয়া মুছলমান সম্প্ৰদায়ৰ লোক হ'ব পাৰে, শিখ সম্প্ৰদায়ৰ লোক হ'ব পাৰে, জৈন সম্প্ৰদায়ৰ লোক হ'ব পাৰে, খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ লোক হ'ব পাৰে, বৌদ্ধ সম্প্ৰদায়ৰ লোক হ'ব পাৰে, সেই প্ৰত্যেককেই কিন্তু এনেবোৰ কথাই আঘাত আনিছে। আৰু এনেকৈয়ে ধৰ্মীয় বিভাজনেৰে মেৰুকৰণ কৰি, ধৰ্মীয় মেৰুকৰণ সাম্প্ৰদায়িক বিভাজনেৰে বিভাজিত কৰি মানুহক যদিও ভাগ ভাগ কৰাত সফল হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কিন্তু চৰকাৰী কৰ্মচাৰীসকলে বা অসমৰ জনগণে এটা কথা স্পষ্টকৈ যদি তেওঁলোকে চায় তেতিয়াহ'লে দেখিব যে অসম চৰকাৰৰ হাতত কিন্তু টকা নাই, অসম চৰকাৰৰ হাতত ধন নাই, ৰাজকোষ এক কথাত ক'বলৈ গ'লে উদং হৈ পৰিছে। আৰু সেয়েহে চৰকাৰী কৰ্মচাৰীক দৰমহা দিবলৈ বা নিৰ্বাচনৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীক দৰমহা নিদি চৰকাৰী কৰ্মচাৰী ৰখত পৰিবলৈ বিচৰা নাই এইখন বিজেপি চৰকাৰে। আৰু সেয়েহে ভোট বেংক ক্ৰয় কৰিবলৈকে চৰকাৰী কৰ্মচাৰীৰ দৰমহাত যাতে ক্ৰুটি নহয় সেইবাবে পুনৰ 1000 কোটি টকা ঋণ ল'ব এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। আকৌ এবাৰ মন কৰিব যে ৰাজকোষৰ ধনবোৰ কলৈ গ'ল, কাৰণ ৰাজকোষৰ আন্তঃগাঁথনি উন্নয়ন বা ৰাজকোষলৈ ধন অহাৰ ক্ষেত্ৰত যি ধৰণৰ উদ্যোগীকৰণ হ'ব লাগিছিল, কৃষিৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ হ'ব লাগিছিল, সেই ধৰণৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কাজ কিন্তু হোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ মতে আন্তঃগাঁথনি উন্নয়ন মানে হৈছে ভঙা আৰু পতাৰ খেল, ভঙা পতাৰ খেল। ক'ৰবাত যদি দলং বনাইছে, ক'ৰবাত আকৌ ডিভাইডাৰ ভাঙিছে, আকৌ নতুনকৈ গঢ়িছে। গতিকে এনেকৈ বিভিন্ন ঠিকাদাৰক সন্তুষ্ট কৰিবলৈ বিভিন্ন দলং নিৰ্মাণ কৰি, বিভিন্ন ফ্লাইঅভাৰ নিৰ্মাণ কৰি, বিভিন্ন উৰণ সেতু বা পদসেতু নিৰ্মাণ কৰাকে কিন্তু উন্নয়ন যে নুবুজায় সেই কথা স্পষ্ট। কাৰণ যেতিয়ালৈকে এখন ৰাজ্যৰ অৰ্থনীতিৰ বিকাশ নহয়, অৰ্থনৈতিক বিকাশ নহয় বা এখন ৰাজ্যৰ ঔদ্যোগিক বিকাশ নহয়, ঔদ্যোগিকৰণ নহয়, তেতিয়ালৈকে কিন্তু অৰ্থনৈতিক বিকাশ কোনো কাৰণতে সম্ভৱ নহয়। অসমৰ মানুহক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত কোনো যোজনাই নাই এইখন চৰকাৰৰ হাতত। তাৰ পৰিৱৰ্তে বিভিন্ন হিতাধিকাৰী আঁচনিয়ে মুকলি কৰি দিয়া হৈছে, মানুহৰ চিন্তাধাৰাক মাত্ৰ 1250 টকাৰ ভিতৰত সীমাবদ্ধ কৰি পেলোৱা হৈছে। অৰুণোদয় আঁচনিৰ জৰিয়তে পাকঘৰলৈকে সোমাই গৈছে হিমন্ত